হয়, আমাৰ প্ৰত্যেক মাহে 10 তাৰিখে বৰবৰুৱা থানাৰ এখন VDP মিটিং আয়োজন কৰা হয়। আমি যোৱা মিটিঙত এটা ডিচিশ্যন লৈছিলোঁ, নাগৰিক সমিতি, গাঁওৰক্ষী বাহিনী, বৰবৰুৱা এলেকা লেপেটকটা গাঁওৰক্ষী বাহিনী, আমি সকলোৱে একগোট হৈ আমি এটা ডিচিশ্যন লৈছিলোঁ যে গাঁওৰক্ষী সভাখন আমি থানাত পতাৰ বাদে আমি গাঁৱে গাঁৱে যাতে আয়োজন কৰিব পাৰোঁ, গাঁৱৰ মানুহক সজাগ কৰিব পাৰোঁ। আজিৰ দিনত বিশেষকৈ চুলাই মদ, ভাং, ড্ৰাগছ, বাল্য বিবাহ ইত্যাদি সমস্যাই আমাক গোটেই গ্ৰাস কৰি আহিছে, মানে অনিষ্ট কৰি আহিছে। আমি সেই সংক্ৰান্তত আলোচনা কৰি আমি আজি প্ৰথমখন মিটিং আয়োজন কৰিলোঁ আমি লেপেটকটা পূজা ফিল্ডৰ প্ৰাংগণত। আৰু বিভিন্ন বক্তাই ইয়াত বক্তৃতা আগবঢ়াইছে যে কি কৰিলে কেনেকৈ আমি সমাজখন আগবাঢ়ি সেইবিলাক নিৰাময় কৰিব পাৰিম, সেই সংক্ৰান্তত আমি আলোচনা কৰা হয়। আৰু ভৱিষ্যতলৈ আমি প্ৰত্যেক মাহে এনেকুৱা মিটিং আয়োজন কৰি যাম বুলি আজি জনাইছোঁ। ড্ৰাগছৰ আজি আগৰ দিনত এইবিলাক এলেকাত ড্ৰাগছ, ভাং, মদ চদ ইমান প্ৰচলন নাছিলে। এতিয়া যি সংখ্যাত বাঢ়িব ধৰিছে, সৰু সৰু ল'ৰাবিলাকে মদ খাব ধৰিলে, গাঞ্জা খাব ধৰিলে, ড্ৰাগছৰ বেজি ল'ব ধৰিলে। আমাৰ আৰক্ষীৰ ফালৰ পৰা, অসম আৰক্ষীৰ ফালৰ পৰা, বৰবৰুৱা আৰক্ষীৰ ফালৰ পৰা প্ৰত্যেক মাহে আমি ড্ৰাগছৰ ৰেড কৰা হৈছে, মানুহ জেলত পঠোৱা হৈছে। তথাপিতো আমি বস্তুটো গাঁৱৰ পৰা কিছুমান খবৰ নহাৰ বাবে আমি ৰেডবিলাক কৰিব পৰা নাই, আমাৰ হাতত খবৰবিলাক অহা নাই। সেইকাৰণে আমি গাঁৱে গাঁৱে গৈ পিনে আজি মিটিংখন আয়োজন কৰিব বিচাৰিছোঁ। মই ক'ব বিচাৰোঁ, আমাৰ প্ৰতিখন গাঁৱৰ বাহিৰত আমি এটাই অনুৰোধ কৰিছোঁ, সকলোৱে যাতে আমাৰ গাঁওবিলাকৰ ক্ষেত্ৰত মানে ভালদৰে থকা ব্যৱস্থাটো আমি হেৰি কৰিছোঁ, সকলোৱে এই আগভাগটো ল'ব লাগে। ধৰি লওক এই বিষয়ে আমি সকলো VDP সমিতিবিলাকক আমি অনুৰোধ কৰিছোঁ এই বিষয়টো লৈ।